নমস্কাৰ আজি এটা নতুন ভিডিও আপোনালোকলৈ আগবঢ়াইছো এই ভিডিওটোত আমি কথা পাতিবলৈ ওলাইছো এনেকুৱা কিছুমান লক্ষণ যিবোৰ লক্ষণ আমাৰ ভৰিৰ পটাখনত বা ভৰিৰ সৰু গাঁঠিত বা কেতিয়াবা ভৰিৰ নখটো কিছুমান লক্ষণে দেখা দিব পাৰে যিবোৰ লক্ষণে প্ৰকৃততে সৰ্বশৰীৰৰ কিছুমান বেমাৰৰ বিষয়েও আভাস দিব পাৰে আপোনালোকে জানিলে আচৰিত হ'ব আমাৰ শৰীৰতে থকা কিছুমান অংগই বহু কথা ক'ব পাৰে যেনেকৈ ধৰি লওক চকু চাই পেলাই ডক্টৰে বেমাৰ ক'ব পাৰে ঠিক তেনেধৰণে জিভা চাই পেলাই কিছুমান লক্ষণ দেখা দিব পাৰে সেই একেধৰণে আমাৰ ভৰিৰ সৰু গাঁঠিত কিছুমান দেখা দিয়া লক্ষণে হয়তো ভৰিৰ সমস্যা নহ'ব পাৰে সৰ্বশৰীৰৰ সমস্যাৰ বাবেও হ'ব পাৰে ব্লাড প্ৰেছাৰ ডায়েবেটিছ থাইৰয়েড এনেধৰণৰ সমস্যাৰ লক্ষণো আমাৰ ভৰিত দেখা দিব পাৰে আজি এই ভিডিঅ'ৰ যোগেৰে ভৰিনো কেনেধৰণে পৰীক্ষা কৰিব পাৰি তাৰ কি লক্ষণে কি বেমাৰৰ কথা ক'ব পাৰে আৰু কিছুমান ঘৰতে কৰিব পৰা টেষ্ট যিকেইটা টেষ্টৰ জৰিয়তে আমাৰ কিবা নাৰ্ভৰ সমস্যা হৈছে নেকি ভৰিত সেইখিনিৰ বিষয়েও আমি জানিবলৈ সক্ষম হওঁ আহকচোন আজি ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ যাতে আমি আমাৰ শৰীৰৰ পৰীক্ষাসমূহ নিজে চাই কিবা বিপদ দেখিলে ডক্টৰৰ ওচৰ সময়ত চাপিব পাৰোঁ প্ৰথমটো লক্ষণ হৈছে ভৰিৰ পটা পুৰণি বিৰাট কমন লক্ষণ বহু লোকৰে হয় চেনেল পিন্ধিব নোৱাৰা নিচিনা হয় ভৰি খোজকাঢ়ি থাকিলেও ভৰি পটাখনৰ খুব পুৰণি হয় এই সমস্যাবোৰ বেলেগ বেলেগ কাৰণত হ'ব পাৰে কি কাৰণ থাকিব পাৰে আটাইতকৈ কমন কাৰণটো হৈছে যে ই সাধাৰণতে যদি আপোনালোকৰ বয়স আগবাঢ়ি যোৱাৰ পিছত 45 বছৰ 50 বছৰ ওপৰত দেখা দিয়ে তেনেহ'লে সাধাৰণতে কি হয় আমাৰ ভৰিৰ তলৰ পটা অংশত যিটো ফেটছ লেয়াৰ থাকে যিটোৱে কুচন হিচাপে কাম কৰে সেই ফেটছৰ লেয়াৰটো সাইজ অলপ কমি যায় লগতে আমাৰ শৰীৰৰ যিডাল আৰ্চ হয় তাৰমানে আমাৰ ভৰিখনটো তলৰ পটাখন সমান হৈ নাথাকে এইখিনিতে এটা গেপ থাকে মাজতে এই যিটো গেপ থাকে সেইটোক আৰ্চ বুলি কোৱা যায় যি প্ৰকৃততে আমাক ছাপোৰ্ট দিয়ে বডিৰ ওজনটো কঢ়িয়াই ৰাখিবলৈ কিন্তু আমাৰ শৰীৰৰ ওজন ক্ৰমান্বয়ে বাঢ়ি যাওঁতে খুব বেছিকৈ খোজ কঢ়াৰ ফলত আমাৰ ভৰিৰ পটাখন লাহেকৈ এনেকৈ তললৈ পৰিবলৈ আৰম্ভ কৰে যাৰ বাবে সেই আৰ্চটো কমি যোৱা দেখিবলৈ পোৱা যায় ফ্লেট ফুটৰ দৰে হ'ব পাৰে আগতে হয়তো আৰ্চ আছিলে এতিয়া হয়তো ভৰি পটাখন একেবাৰে পকাত লাগি থাকে এনেকুৱা লক্ষণবোৰৰ বাবেও আমাৰ আশে কাষে থকা সফট টিস্যুজবোৰে ৰিয়েকশ্যন কৰি পেলাই পুৰণি ভাৱ আনিব পাৰে তৃতীয়তে ভিটামিন B12ৰ ডেফিচিয়েঞ্চি থাকিলেও নাৰ্ভৰ পুৰণি হ'ব পাৰে যাৰ ফলত ভৰিৰ পটাখন গৰম ভাৱ হ'ব পাৰে লগতে এলকহল যদি খুব বেছিকৈ খায় আমাৰ নাৰ্ভৰ অপকাৰো কৰে লগতে আমি খোৱা ভিটামিনসমূহৰ ডেফিচিয়েঞ্চিও হয় কাৰণ এলকহলে সেই খাদ্য বস্তুৰ পৰা পোৱা ভিটামিনখিনিও এবজৰ্ভ কৰিবলৈ বা শুহি ল'বলৈ শৰীৰক বাধা জন্মায় যাৰ ফলত নাৰ্ভৰ অপকাৰ হোৱাও দেখিবলৈ পোৱা যায় আৰু ডায়েবেটিছ খুব বেছিকৈ থাকিলে আনকণ্ট্ৰল হ'লেও আমাৰ নিউৰোপেথি হ'ব পাৰে যাৰ ফলত ভৰিৰ পুৰণি হ'ব পাৰে এতিয়া যদি আপোনালোকৰ ডায়েবেটিছৰ সমস্যা নাই এলকহল খোৱাৰ কোনো ধৰণৰ সমস্যা নাই এনেকুৱা কোনো ধৰণৰ বেমাৰ আজাৰ নাই তেনেহলে হয়তো আপোনালোকৰ সফট টিস্যু ৰিয়েকশ্যন যিটোৰ বাবে প্লেণ্টাৰ ফেচাইটিছ বুলি কোৱা যায় আমাৰ যিখন তলৰ ফেচিয়া থাকে সেই ফেচিয়াখন ৰিয়েকশ্যন কৰে খুব বেছিকৈ খুদা ভৰিত খোজ কঢ়াৰ বাবে বা খুব বেছিকৈ থিয় হৈ থকাৰ বাবে ৰিয়েকশ্যন হ'ব পাৰে আৰু তাৰ ফলতো এই সমস্যাটো দেখিবলৈ পোৱা যায় প্লেণ্টাৰ ফেচাইটিছৰ বাবে সম্পূৰ্ণ ভিডিঅ' মোৰ চেনেলত পাব আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে যদি আপোনালোকৰ সন্দেহ হৈছে তেনেকুৱা সমস্যা হৈছে বুলি দ্বিতীয়টো লক্ষণ হৈছে যে ভৰিৰ পটাখন বা ভৰিৰ তলছোৱা সদায় ঠাণ্ডা ভাৱ লাগি থাকে গা শৰীৰটো ঠাণ্ডা নালাগে কিন্তু শুওঁতে ভৰিটো সদায় কিবা কাপোৰ এখনে ঢাকি থলেহে শান্তি লাগে খুব শুকান ভাৱ বা ঠাণ্ডাৰ ভাৱ যদি হয় তেনেহ'লে হয়তো হাইপ'থাইৰয়ডিজমৰ বাবে হ'ব পাৰে থাইৰয়ডৰ সমস্যাত ভুগি থকা ৰোগীসকলৰ এই সমস্যা বেছিকৈ দেখিবলৈ পোৱা যায় লগতে ব্লাড চাৰ্কুলেশ্যন যদি কমি যায় কেতিয়াবা বিভিন্ন কাৰণত আমাৰ আৰ্টাৰিজসমূহৰ ব্লকেজ হ'ব পাৰে যিবোৰৰ মাজেদি তেজ চলাচল কৰে বা খুব বেছিকৈ আমাৰ চেডেণ্টেৰী লাইফষ্টাইল অৰ্থাৎ খুব বেছিকৈ বহি থকা যায় তেনে ক্ষেত্ৰতো তেজ চলাচল ভৰিলৈ কমি যায় আৰু সেই কাৰণতো ভৰিটো কেতিয়াবা ঠাণ্ডা ফিল হ'ব পাৰে 3 নম্বৰ লক্ষণটো হৈছে ফুট ক্ৰেম্পিং অৰ্থাৎ খামুচ মাৰি ধৰে কেতিয়াবা কলাফুল খামুচ মাৰি ধৰে কেতিয়াবা আকৌ ভৰিৰ পটাখন খামুচ মাৰি ধৰে কেতিয়াবা আকৌ আঙুলিটো বেকা হৈ লাগি ধৰে এই সমস্যাবোৰ কেলছিয়াম ডেফিচিয়েঞ্চিৰ বাবেও হ'ব পাৰে বা পানী খুব কমকৈ খালে বেছিভাগ সময়তে ডিহাইড্ৰেশ্যনৰ বাবে হোৱা দেখিবলৈ পোৱা যায় গৰমৰ দিনত বেছিকৈ এটো কাৰণে দেখিবলৈ পোৱা যায় কাৰণ ঘামৰ দ্বাৰা বহুখিনি পানী ওলাই যায় আৰু শৰীৰটো ডিহাইড্ৰেশ্যন হয় ডিহাইড্ৰেশ্যনৰ সময়ত এই পাক খাই যোৱা আঙুলি পাক খাই লাগি ধৰা কলাফুল খামুচ মাৰি লাগি ধৰা সমস্যাটো বেছিকৈ দেখিবলৈ পোৱা যায় আৰু সেইটোৰ পৰা বুজাটো আৱশ্যকীয় যে আমাৰ হয়তো শৰীৰত পানীৰ অভাৱ
হ'ব পাৰে ইয়াৰ লগতে পটেছিয়াম আৰু মেগনেছিয়ামৰ ডেফিচিয়েঞ্চিৰ বাবেও কেতিয়াবা আমাৰ এই খামুচ মাৰি ধৰা সমস্যাটো দেখিবলৈ পাব পাৰোঁ ভৰি জিনজিনাই থকা খুচা বিন্ধা কৰি থকা বেজিয়ে খুচা বিন্ধাৰ নিচিনা কৰা কঁকালৰ পৰা একদম ভৰি তলুৱালৈকে বিষ হোৱা সমস্যাবোৰ সাধাৰণতে নাৰ্ভৰ কম্প্ৰেছনৰ বাবে হয় আমাৰ এডাল দীঘলীয়া নাৰ্ভ থাকে যিডাল আমাৰ পিছফালৰ ৰাজহাড়ৰ পৰা ওলাই যিডালক কয় সায়াটিকা নাৰ্ভ সেই সায়াটিকা নাৰ্ভডালে টপিনাৰ অংশ ভৰিৰ পিছফালৰ অংশ কলাফুলৰ অংশ আৰু ভৰিলৈকে সম্পূৰ্ণ তললৈকে এই নাৰ্ভডাল যোৱা দেখিবলৈ পোৱা যায় কম্প্ৰেছনটো হয়তো আপোনালোকৰ স্পাইনেল লেভেলতো হ'ব পাৰে কিন্তু তাৰ লক্ষণখিনি ভৰিলৈ দেখুৱাব পাৰে যদিহে সায়াটিকা কম্প্ৰেছন থাকে তেনেহ'লে পুৰণি ভাৱ এটা কঁকালৰ পৰা ভৰিলৈকে গৈ থাকিব বিষ এটা কঁকালৰ পৰা ভৰিলৈকে যাব আৰু লগতে বেজিয়ে খুচা বিন্ধাৰ দৰে সমস্যাও দেখিবলৈ পাব তাৰোপৰি বহুত পুৰণা যদি ডায়েবেটিছৰ সমস্যা থাকে যাৰ ফলত নাৰ্ভৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে যেটোক ডায়েবেটিক নিউৰোপেথি বুলি কোৱা যায় তাৰ বাবেও এনেকুৱা বেজিয়ে খুচা বিন্ধাৰ দৰে বা জিনজিননি খাহিকটি নাইকিয়া হোৱা নিচিনা ভৰিটোৰ অনুভৱ হ'ব পাৰে ইয়াৰ বাবে এটা সাধাৰণ টেষ্ট ঘৰতে কৰিব পৰা মই আপোনালোকক কৈ থওঁ যিটোক কয় 2 পইণ্ট ডিসক্ৰিমিনেশ্যন টেষ্ট বুলি আপুনি বিছনাখনত শুই ল'ব ভৰিটো দীঘলীয়াকৈ মেলি পেলাই আৰু ঘৰৰ আন এজন মানুহক দুডাল পেন্সিল জুঙা পেন্সিল আনি পেলাই ভৰিৰ একদম বুঢ়া আঙুলিৰ পেটটোত তাৰমানে ভৰি একদম তল লৈ যিটো বুঢ়া আঙুলিৰ তলছোৱা থাকে সেই অংশছোৱাত এই দুইটা পেন্সিলে এনেধৰণে ওচৰা ওচৰিকৈ চুই দিবলৈ ক'ব বা অকমান খুচি দিবলৈ ক'ব সেই যেতিয়া চুই দিব তেতিয়া আপুনি লক্ষ্য কৰিব যে দুইটা পইণ্ট বেলেগ বেলেগ বুলি আপুনি গম পাইছেনে দুঠাইত হেঁচা গৈছে বুলি গম পাইছেনে নে এটা পইণ্টৰ নিচিনাহে ফিল হৈছে যদি আপোনালোকৰ দুটা পইণ্টৰ দৰে ফিল হৈছে দুডাল পেন্সিলেৰে তেনেহ'লে বুজিব যে 2 পইণ্ট ডিসক্ৰিমিনেশ্যনটো নৰ্মেল আছে তাৰমানে হয়তো আপোনালোকৰ নাৰ্ভৰ কোনো ধৰণৰ বিশেষ সমস্যা তেনেধৰণে দেখাবলৈ আৰম্ভ কৰা নাই কিন্তু যদি আপোনালোকে মন কৰে যে তাত এটা পইণ্টৰ নিচিনাহে ফিল হৈ আছে দুটা ভাগ ভাগ কৰি আপোনালোকে লক্ষ্য কৰিব পৰা নাই বুজিব পৰা নাই সেন্সেশনটো শৰীৰে বুজিব পৰা নাই তেনে ক্ষেত্ৰত হয়তো নিউৰোপেথি হ'ব পাৰে বিভিন্ন কাৰণৰ বাবে নিউৰোপেথি দেখিবলৈ পোৱা যায় বিশেষকৈ ডায়েবেটিছৰ বাবে কেতিয়াবা থাইৰয়ডৰ বাবে হ'ব পাৰে কেতিয়াবা নাৰ্ভ কম্প্ৰেছনৰ বাবেও হ'ব পাৰে ভৰিৰ সৰু গাঁঠিটো ফুলি কিয় যায় সাধাৰণতে হাই ব্লাড প্ৰেছাৰত ভুগি থকা ৰোগীসকলৰ এই ৱাটাৰ ৰিটেনশ্যনটো হয় আৰু এই ৱাটাৰ ৰিটেনশ্যন অৰ্থাৎ পানীটো শৰীৰত জমা কৰি তোলে যাৰ ফলত ভৰিৰ সৰু গাঁঠি ফুলাটো খুব কমনলি দেখিবলৈ পোৱা যায় দ্বিতীয়তে ভৰিৰ সৰু গাঁঠি যিসকলে চলাচল কম কৰে খোজ কমকৈ দিয়ে খুব বেছিকৈ বহি থাকে আৰু ভৰিখন চকীৰ পৰা তলত থৈ দিয়ে বেছিভাগ সময় তেতিয়াও সেই ভৰি ফুলি যোৱা দেখিবলৈ পোৱা যায় সেইটো সাধাৰণতে ট্ৰেভেলিঙৰ সময়তো বহুত দূৰলৈ বাছত জাৰ্নি কৰিলেও বা গাড়ীত জাৰ্নি কৰিলেও ভৰি ফুলাটো দেখিবলৈ পোৱা যায় সেইটো চলাচল কম হোৱাৰ বাবে আৰু তাৰ ফলত তেজ চলাচলটো কমি যোৱাৰ বাবে দেখিবলৈ পোৱা যায় তৃতীয়তে কিডনিৰ সমস্যাৰ বাবেও শৰীৰে পানী জমা কৰিবলৈ আৰম্ভ কৰে যাৰ ফলত পানীটো ওলাই যাব নোৱাৰে আৰু কিডনিৰ সমস্যা থাকিলে এই সৰুগাঁঠি ফুলা দেখিবলৈ পোৱা যায় তাৰোপৰি আমাৰ নিমখ যিসকলে খুব বেছিকৈ খায় তেওঁলোকৰ নিমখ কেঁচা নিমখেই নহয় লগতে আচাৰ জাতীয় পাপৰ জাতীয় দিনটোত যদি খাদ্যত এক্সেছিভ নিমখ খোৱা যায় তেনেহ'লে আমাৰ শৰীৰে পানীটো জমা কৰি ৰাখে তাক ওলাই যাবলৈ নিদিয়ে যাক ৱাটাৰ ৰিটেনশ্যন বুলি কোৱা যায় আৰু তাৰ ফলতো ভৰিৰ সৰু গাঁঠিটো ফুলা দেখিবলৈ পোৱা যায় কিছুমান মানুহৰ খুব বেছিকৈ ভৰিৰ পতাখন ফাটে আৰু ট্ৰিটমেণ্ট ল'লেও তাক ভাল নহয় সেইটো সাধাৰণতে ফাংগাল ইনফেকশ্যনছৰ বাবে হ'ব পাৰে খুব বেছিকৈ হাইপ'থাইৰয়ডৰ সমস্যা থাকিলেও অৰ্থাৎ থাইৰয়ডৰ সমস্যা থাকিলেও ভৰিৰ তলৰ পতাখন ফটা দেখিবলৈ পোৱা যায় আৰু পানী কমকৈ খালেও এই ভৰি পতা ফটা দেখিবলৈ পোৱা যায় বেছিভাগ সময়তে যিসকলে সুদা ভৰিয়ে খোজকাঢ়ি থাকে আৰু অলপকৈ ফাট মেলিবলৈ আৰম্ভ কৰে বিভিন্ন তলত মাটিত ইত্যাদিত থকা বেক্টেৰিয়াসমূহে ফাংগাছসমূহে তাত এটেক কৰিবলৈ আৰম্ভ কৰে আৰু ঘাটো পকাবলৈ আৰম্ভ কৰে যাৰ ফলত ফাটটো ডাঙৰ হৈ গৈ থাকে তেওঁলোকে সদায় লক্ষ্য কৰিব লাগে যে ভৰিটো শুকান কৰি নাৰাখে যিমান পাৰে ময়শ্চাৰাইজ কৰি ৰাখিব লাগে আৰু লগতে সদায় চেণ্ডেল বা মোজা ইত্যাদি পিন্ধি থাকিব লাগে যাতে সুদা ভৰিয়ে খোজকাঢ়ি নাথাকে তাৰোপৰি ভিটামিন ই ডেফিচিয়েঞ্চি যিটো খুব বেছি কমন নহয় যদিও ভিটামিন ই ডেফিচিয়েঞ্চিও এই সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু তেওঁলোকে ভিটামিন ই টেবলেট কিনি লৈ তাৰ পৰা জেলটো হাতত উলিয়াইও আপোনালোকে ভৰিৰ তলৰ অংশত গ্লিচাৰিনৰ লগত সানিব পাৰে বহু পৰিমাণে ভৰি ফটা কমি যোৱা দেখিবলৈ পোৱা যায় ভৰিৰ
নখৰ সমস্যা কিছুমান যেনেকৈ পানীয়ে খাই কেতিয়াবা ভৰি আঙুলিৰ মাজত বা কেতিয়াবা নখটো এনে গেলি যায় আৰু ক'লা পৰি যায়, গোন্ধ ওলাই, খজুৱতি হয়, বিষ হয়, এই সমস্যাবোৰ ফাংগাল ইনফেকশ্যনৰ বাবে হয়। ভৰিত লাগিব পৰাকৈ বহুতখিনি ফাংগাছ আমাৰ মাটিত বাহিৰত পোৱা যায়, যিবোৰ সাধাৰণতে সুদা ভৰিয়ে বোকা ইত্যাদি খচকি থাকিলে এই ফাংগাল ইনফেকশ্যনটো বেছিকৈ স্প্ৰেড হোৱা দেখিবলৈ পোৱা যায়। আৰু এবাৰ ফাংগাল ইনফেকশ্যনটো লগাৰ পিছত সি ঘা টুকুৰা ডাঙৰকৈ গৈ থাকে। তাৰ বাবে কিছুমান অইনমেণ্ট বা দৰৱৰো প্ৰয়োজন হয়, যাৰ সহায়ত এই ফাংগাছটো শুকুৱাবলৈ সহায় কৰিব পাৰি। সাধাৰণতে ঘৰুৱা কিছুমান নিয়মো আছে, কিন্তু এনেধৰণৰ যদি আপোনালোকৰ ঘা হৈছে তেনেহ'লে তেনেই সহজতে ইয়াক ঠিক কৰিবৰ বাবে অইনমেণ্ট কিছুমান পোৱা যায়। ডক্টৰৰ ওচৰত মাথো যাব লাগে, স্কিন ডক্টৰৰ ওচৰত যাব পাৰে। তেওঁলোকে ভালদৰে চাই পেলাই সঠিক অইনমেণ্ট কোনটো বেক্টেৰিয়াত কোনটো অইনমেণ্টে কাম কৰিব, কোনটো দৰৱে কাম কৰিব দি দিব। তৎক্ষণাতে কেইদিনমানৰ ভিতৰতে সি সম্পূৰ্ণ ভাল হৈ থাকিব। কিন্তু আমি সাধাৰণতে পানীয়ে খোৱা বা এনেকুৱা নখত হ'লে সাধাৰণতে আওকাণ কৰোঁ, ভৰি একদম তললৈ আছে, কোনো ধৰণৰ অপকাৰ নকৰে বুলি, কিন্তু ই প্ৰকৃততে বাঢ়ি গৈ থাকিব পাৰে। সেইবাবে কেয়াৰ লোৱাটো আৱশ্যকীয়। সাধাৰণতে ফাংগাল ইনফেকশ্যনৰ বাবে বেছিভাগ সময়ত এই নখৰ সমস্যাবোৰ দেখিবলৈ পোৱা যায়, যদিও হাইপ'থাইৰয়ডিজম থাকিলে খুব বেছিকৈ যদি আনকণ্ট্ৰল থাইৰয়ডৰ সমস্যা থাকে বা যাৰ দৰৱ বা খাদ্য বা এক্সাৰচাইজৰ জৰিয়তেও ভালদৰে কণ্ট্ৰল হ'ব পৰা নাই, বহুত বেছিকৈ বাঢ়ি যায়, তেতিয়া নখৰ অংশটো ক'লা পৰাও দেখিবলৈ পোৱা যায়। এনেকুৱা যদি আপোনালোকৰ ক'লাহে পৰিছে, গোন্ধ ইত্যাদি হোৱা নাই বা খজুৱতি বিষ হোৱা নাই, অকল মাথো ক'লা পৰিছে, তেনেহ'লে আপোনালোকে থাইৰয়ডটো এবাৰ চেক কৰি চাব পাৰে। এনেধৰণে আমি ভৰিকেইটাৰ বিভিন্ন লক্ষণসমূহৰ জৰিয়তে বিভিন্ন শৰীৰৰ বেমাৰ আজাৰৰ বিষয়ে গম পাব পাৰোঁ। আৰু অকল ভৰিয়ে নহয়, শৰীৰৰ বিভিন্ন অংশ তেনেধৰণে পৰীক্ষা কৰিব পাৰি। যেনেধৰণে মই আপোনালোকক কৈ গ'লোঁ যে আমাৰ ছালৰ পৰাও আমি কিছুমান কথা গম পাব পাৰোঁ, আমাৰ চকুৰ পৰা গম পাব পাৰোঁ, আমাৰ জিভাৰ পৰা গম পাব পাৰোঁ। আৰু এইবোৰ কথা আমি সকলোৱে জনাটো আৱশ্যকীয়। ইয়াৰ নেক্সটটো ভিডিঅ' মই বনাবলৈ ওলাইছোঁ কৰ্ফুৰৰ ওপৰত, অৰ্থাৎ কেম্ফৰ অইল বা আমাৰ কৰ্ফুৰ যিটো আমি পূজাত ব্যৱহাৰ কৰোঁ সেইটোৰ বিষয়ে। আপোনালোকৰ যদি এই ভিডিঅ'টো লাগে তেনেহ'লে ভিডিঅ'টোৰ তলত কৰ্ফুৰ বা কেম্ফৰ বুলি তলত লিখি দিব কমেণ্ট ছেকশ্যনত। মই জানিবলৈ সক্ষম হ'ম যে কিমানৰ প্ৰয়োজন হয়। আপোনালোকে জানিলে আচৰিত হ'ব যে কেম্ফৰ বা কৰ্ফুৰ যিটো আমি পূজাত ব্যৱহাৰ কৰোঁ, আৰতি কৰিবলৈ ব্যৱহাৰ কৰোঁ, সহজতে পোৱা এই কেম্ফৰ বহু ক্ষেত্ৰতে আমাৰ শৰীৰৰ বাবে দৰকাৰী হয় আৰু ব্যৱহাৰ কৰিব পাৰোঁ। আৰু কি কি ক্ষেত্ৰত আমি লাভ হয়, কেনেধৰণে এই কেম্ফৰ ব্যৱহাৰ কৰিব পাৰোঁ জানিব বিচাৰিলে কমেণ্টত কেম্ফৰ বুলি লিখিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ। নমস্কাৰ।